এইটো অঞ্চলের বাসিন্দা হওঁ, মই স্থায়ী বাসিন্দা। তো কালিৰ যিটো ঘটনা হ'ল তাৰ ওপৰত মই এইটোৱে ক'ব বিচাৰোঁ যে যোৱাকালি যিটো নিউজত প্ৰকাশ হৈছে, উল্লেখিত হৈছে যে যিটো গৰু চোৰ ফুচন তচা, সি যে সন্দেহজনক তাক ধৰিছে বা মৰেল পলিচিঙত তাক মৰা হৈছে বুলি যিটো নিউজ ওলাইছে প্ৰকৃত, সেইটো টোটেলি মিছা হয়। সেইটো কোনো পধ্যে আমি স্বীকাৰ নকৰোঁ। আৰু ইয়াৰ আগতো এতিয়া প্ৰায় 2-3 বছৰ আগতো তাৰ 2-3 বাৰ ইয়াত তেনেকুৱা কেছ হৈছে, তাক আমি ধৰিছোঁ, কিন্তু তেনেকুৱা শাস্তিমূলক একো ব্যৱস্থা লোৱা নাছিলে, আমি এৰি দিছোঁ গাঁৱৰ মানুহ বুলি। কিন্তু কালি যিটো ঘটনা হ'ল তাক হাতে হাতে ধৰিছে, গৰুৰ ৰছী আৰু গৰুৰ সৈতে নিজে হাতে হাতে ধৰা পৰিছে। সেইকাৰণে মানুহ শুদ্ধ হৈ গৈছে যিমান ৰাইজ। আৰু আগতো ইয়াৰ কমেও 2 বছৰ আগত পৰা চলি আছে এইটো কাৰ্য। এতিয়ালৈকে কমেও এই অঞ্চলৰ 4-5টা নে 8টামান গাঁও হ'ব, 500 মান গৰু চুৰ হৈছে। আমাৰ গাঁৱতে 50ৰো অধিক চুৰ হৈছে ইয়াতে, কিন্তু কোনোদিন হাতে হাতে ধৰিব পৰা নাছিলে। আমি এনে সন্দেহ কৰিছিলোঁ মানুহজন এজনেই বুলি, কিন্তু তেনেকৈ আমি হাতে হাতে ধৰিব পৰা নাই। কিন্তু যোৱাকালি যিটো মানুহ দেখিলে, হাতে হাতে ধৰিলে, কিন্তু মানুহটো উজাৰ খাই উঠি গ'ল। ইমান দিনৰ পৰা নিজৰ মানে সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে গৰু পুহি ৰাখিছে, বছৰ দিনৰ কাপোৰ কানি লিখা পঢ়া লেখি সদায় মানুহ কান্দিব লগা হৈছে, মানে মানুহক পংগু কৰি দিছে। এইটো সময়ত যদি গৰু হাল এটা হেৰাই যায়, আমাৰ এতিয়া খেতি ছিজন, আমাৰ গাৰ্জেনে কি কৰিব, আমাৰ খেতিয়কে কি কৰিব? মানুহ কান্দিব লগা হৈছে। এইটো কাৰণে মানুহ একদম ক্ষুব্ধ হৈ গৈছে। আৰু কালি ইমান মানুহ হয়, হাজাৰ মানুহ, মানে এই অঞ্চলৰ গোটেই 8টামান গাঁও হ'ব, চব মানুহ এতিয়ালৈকে প্ৰতাপগড়, মাজুলীগড়, এই বৰপুখুৰী, চলানাইন, চব মানুহ আছে, কাকো ৰখাব পৰা নাই। ইয়াত পুলিচ প্ৰশাসন আহিছে, সিও একো কৰিব পৰা নাই। আমি ৰখাইছোঁ, আমিও ৰখিব পৰা নাই। তেনেকুৱা অৱস্থা হৈছে। চিচুৱেশ্যন মানে একেবাৰে বেয়া, একেবাৰে জটিল। পৰিচালক আমাৰ মেনেজাৰো আহিছিলে, সিও নিজে চাইছে। আমাৰ যিমান মুখীয়া আছে, জ্যেষ্ঠ ব্যক্তিসকলে চব আহিছিলে, একো মানে কাকো ৰখাব পৰা নাই। এনেকুৱা চিটুৱেশ্যন হৈছে। তো আমি কি কৰিম? আৰু এইটো যিটো কালি নিউজত প্ৰকাশিত যে পুলিচ প্ৰশাসনৰ যিটো আমি মানে কি প্ৰহাৰ কৰাৰ কথা উল্লেখ হৈছে, এইটো যিটো চিটুৱেশ্যন হৈছে, যিমান মানুহ ভিৰ হৈছে, তাক ৰখাবলৈ বা হেঁচা কৰি হোৱাটো স্বাভাৱিক। কাৰোবাক এনেকুৱা মাৰিব যদি আগত আগবাঢ়িছে, মানে প্ৰটেষ্ট কৰিছে দুখীজনক, তাৰ ঘৰৰ মানুহ আছিলে, গাৰ্জেন আছিলে, তাৰ 2টা ল'ৰা, মাইকী মানুহ আহিছে, সিহঁতক ৰখাইছে। এইটো ৰখাও যাতে সিহঁতক অলপ গাত লাগিছে। এইটো কাৰণে আমাক দুখ লাগিছে, যাতে এইটো হ'ব নালাগিছিলে, কিন্তু আমি উপায় নাই। আমিতো একো কৰিব পৰা নাই। ইমান মানুহ, আমিতো ঘুমাবই পৰা নাই। মানে তেনেকুৱা আমি ৰখাইছোঁ বহুতজনক যে মাৰিব নালাগে বুলি, বহুত মাৰিলে, কিন্তু কাৰো আমাৰ কথা আমাকে দম দিছে, তোমালোকে সিহঁতৰ চাপোৰাৰ নেকি, তেনেকুৱা বুলি কয়। তুমি কিয় ৰখাব লাগিছে? সেইটো কাৰণে আমি কি ক'ম? আৰু বাহিৰত থাকি গ'লোঁ, আৰু আমি ভিতৰত যাবই পৰা নাই আগলৈকে। আৰু যদি প্ৰশাসনত লাগিছে, এইটো কাৰণে আমি ৰাইজৰ হৈ তাক ক্ষমা বিচাৰিছোঁ, যাতে এইটো হ'ব নালাগিছিলে। আমি পুলিচ প্ৰশাসনক ক্ষমা বিচাৰিছোঁ এইটো কাৰণে, যে আমাক ক্ষমা কৰি দিয়ক যদি কাৰোবাৰ হাতত লাগিছে। আর ওটা খাতের উপরে चोर धरा हुई के साहब मैनेजर नाम काटले और माइकी काम दिले। और गांव में एक बार छागल के पाप देते रहा आ करके छागल काइन को अंदर गांव में आके केस होलक जे माने ओकर यहाँ देवा नहीं होला। एक बार गोरु चोर में तो अंदर रंगील हाथे धरा पाली उहा के जे अंदर सुली पासी बिना कोनो नहीं करता ऊपर करे लगी। नहले गाँव से बागान से वो का नाम काठी करे लगी। नहले उ बोल है देखबो बोल के मानुष के जेके जेके बोले हम घर परियाल के देखबो तो मोर बाप के मारा बोल के बोले। বাগানৰ পৰা কি চুৰ কৰিছিলে? मेनुआरी गाड़ी में खारो जे मेनुआरी बागान में हाथ निमक पीटी गई नहीं। अच्छा बोलते उ जे इटा लगा एक बार 3-4 कठल और उ चोरे लगे और बाकी सुली दिया हबे माने अंदर राइज मिल के सुली देबो ओको जिंदा नहीं रखबो। और मोर ससुर घरे 3टा एक खाल गरु रहे एकटा और एक फुटिया रहे छापरी में मोर ससुर घर से 3टा गरु ले जाए छापरी जे बांग्ला के नीचे मोर देवराज काम जाए मोर भोजी लगे। ঠিক আছে।